Hello class. So যোৱাকালি আমি ডিফাৰেণ্ট কাইণ্ড অফ স্কুল পঢ়ি আছিলোঁ। পেৰাগ্ৰাফ 6ত আমি এৰিলোঁ, য'ত মিছ বিমে সোধে আমাৰ অথৰজনক যে I went to the window which overlooked a large garden and a playground at the back. So অথৰজন খিৰিকীৰ ওচৰত গ'ল, খিৰিকী পাখি দেখি পাইছে দীঘল ডাঙৰ এটা গাৰ্ডেন আৰু খেলা এটা জেগা প্লেগ্ৰাউণ্ড। What do you see? Miss Beam asked. মানে আপুনি কি দেখিছে? Miss Beam সুধিলে। Paragraph 7, next page. I see some very beautiful grounds, I said, and a lot of jolly children. I see মানে মই দেখোঁ, some very beautiful grounds মানে some মানে কিছুমান, very মানে বহুত, beautiful মানে ধুনীয়া, grounds মানে মাটি ডখৰ, অ'কে? এইটো এতিয়া খেলা জেগাও হ'ব পাৰে, গাৰ্ডেনো হ'ব পাৰে। I said মানে মই ক'লোঁ, অথৰে কৈছে এইটো, and a lot of jolly children. jolly মানে যোন সদায় খুচি থাকে, অ'কে? চ' বাচ্চাবোৰ বহুত খুচি আছিলে, এইটোৱে অথৰে দেখিছে খিৰিকীৰ পৰা। It pains me though মানে মই কিন্তু অলপ দুখী, পেইন মানে দুখী, though to see that they are not at all so healthy and active looking. চ' অথৰজনে কি কৈছে কি ইট পেইনছ মি মানে মোৰ অলপ দুখ লাগে, টু চি দেট মানে এইটো চাই কি দে আৰ নট এট অল চ' হেল্ডি এণ্ড এক্টিভ লুকিং, মানে ইহঁতি ভালকৈ খানা পোৱা নাই আৰু ইমান এক্টিভ নহয়, মানে এনাৰ্জি ইমান বেছি নাছিলে বাচ্চাকেইটা। ৱেন আই কেম ইন মানে মই যেতিয়া আহিলোঁ, আই চ ওৱান পুৱৰ লিটল গাৰ্ল বিং লেড এবাউট। চ' অথৰে কৈছে ৱেন আই কেম ইন মই যেতিয়া সোমাই আহিলোঁ, আই চ মানে মই দেখিলোঁ এজনী সৰু ছোৱালী, বিং লেড এবাউট মানে তাইক আগবঢ়াই কোনোবাই লৈ গৈছে, লেড এবাউট মানে আগবঢ়াই লৈ যোৱা। শ্বি হেজ ছাম ট্ৰাবল উইথ হাৰ আইজ, শ্বি হেজ মানে তাই কি আছে, ছাম ট্ৰাবল মানে অলপ অসুবিধা, ট্ৰাবল মানে অসুবিধা, উইথ হাৰ আইজ মানে তাইৰ চকুৰ কিবা এটা অসুবিধা আছে। নাও আই কেন চি টু মোৰ উইথ দ্য ছেইম ডিফিকাল্টি। এতিয়া অথৰজনে কৈছে কি নাও আই কেন চি মানে এতিয়া মই দেখিছোঁ আৰু দুজন বাচ্চা উইথ দ্য ছেইম ডিফিকাল্টি মানে একে, সিহঁতি চকু পৰা ভালকৈ চাব পৰা নাই। এণ্ড দেৰ ইজ এ গাৰ্ল মানে আৰু এজনী ছোৱালী আছে, উইথ আ ক্ৰাচ, ক্ৰাচ মানে যোনটো ভৰিত যদি কাৰোবাৰ অসুবিধা থাকে সিহঁতি যোনটো বস্তুটো ইউজ কৰে, অ'কে, ইয়াত লগাই মেলি খোজকাঢ়িবলৈ। এণ্ড দেৰ ইজ এ গাৰ্ল উইথ আ ক্ৰাচ ৱাচিং দ্য আদাৰ্ছ এট প্লে, ৱাচিং দ্য আদাৰ্ছ এট প্লে মানে তাই যিহেতু ভৰিত অসুবিধা, তাই খেলিব নোৱাৰে, তাই বেলেগকেইটাক চাই আছে, ৱাচিং মানে চোৱা, দ্য আদাৰ্ছ এট প্লে মানে বেলেগক খেলি থকা তাই চাই আছে। শ্বি ছিমছ টু বি এ হোপলেছ ক্ৰিপল, অ'কে, শ্বি ছিমছ টু বি এ হোপলেছ, হোপলেছ মানে হোপ মানে আশা, হোপলেছ মানে একো আশা নাথাকা, ক্ৰিপল মানে আকৌ যেনেকৈ মই যোৱাকালি কৈছিলোঁ, ক্ৰিপল এনেকুৱা মানুহ বুজোৱা যায় যাৰ চাবলৈ বা শুনিবলৈ বা খোজকাঢ়িবলৈ বা হাতৰ কিবা অসুবিধা থাকে, অ'কে। মিছ বিম লাফ্ড মানে মিছ বিমে হাঁহিছে, অ' ন' মানে নহয়, শ্বি ছেড মানে মিছ বিমে কৈছে, কি কৈছে, শ্বি ইজ নট ৰিয়েলি লেম, শ্বি ইজ নট ৰিয়েলি লেম মানে তাই ভৰিত একো অসুবিধা নাই, দিছ ইজ অনলি হাৰ লেম ডে, অ'কে, দিছ ইজ অনলি হাৰ লেম ডে মানে তাই আজি ভৰিত অসুবিধা হোৱা এক্টিং কৰা দিন। দ্য আদাৰ্ছ আৰ নট ব্লাইণ্ড ইদাৰ, ইট ইজ অনলি দেয়াৰ ব্লাইণ্ড ডে, অ'কে। চ' দ্য আদাৰ্ছ আৰ নট ব্লাইণ্ড ইদাৰ মানে বাকীকেইটাও চকু দি চাব নাপাৰা নহয়, ব্লাইণ্ড মানে কি হয়, যোনে চকু দি চাব নোৱাৰে, ইট ইজ অনলি দ্য ব্লাইণ্ড ডে। চ' এই স্কুলত কি হৈ আছে কি বাচ্চাবোৰক একচুৱেলি শিকাই আছে যে কাৰোবাৰ যদি অসুবিধা থাকে, চকুৰ হওক, হাতৰ হওক, কাণৰ হওক, অ'কে, বা ভৰিৰ হওক, এই মানুহবোৰে দিনত কামটো কৰি থাকে, চ' ইহঁতি কি ফিল কৰে এই কাম কৰোঁতে, এইটোৱে স্কুলত শিকাব চেষ্টা কৰি আছে মিছ বিমে। সেইকাৰণে মিছ বিমে কি কৈছে, যে আদাৰ্ছ আৰ নট ব্লাইণ্ড ইদাৰ, যে বাকীকেইটাও কণা নহয়, ইহঁতি ইটছ জাষ্ট দ্য ব্লাইণ্ড ডে মানে ইহঁতি আজি এক্টিং কৰিছে যে ইহঁতি চকু দি চাব নোৱাৰে। I must have looked very surprised for she laughed again. I must have looked very surprised মানে অথৰজন যোনে কাহিনীটো কৈছে তেখেত অলপ ছাৰপ্ৰাইজ হ'ল, ছাৰপ্ৰাইজ মানে
শক খাই যোৱা যে তেখেতে ভাবিছিলে কি স্কুলত কিছুমানে চাব নোৱাৰে, কিছুমানে খোজকাঢ়িব নোৱাৰে, তো তাত এইটো চাই মেলি তেখেতৰ এই চেহেৰাটো চাই মেলি মিছ ভীমে আকৌ হাঁহিছে। দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ আৱাৰ ছিষ্টেম। দিছ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অফ আৱাৰ ছিষ্টেম। মানে তেখেতে কৈছে যে আমি যেনেকৈ ইয়াত পঢ়াওঁ শিকাওঁ, এইটো এটা বহুত মহত্বপূৰ্ণ ভাগ হয়। ইম্পৰ্টেণ্ট মানে মহত্বপূৰ্ণ, পাৰ্ট মানে ভাগ। টু মেক আৱাৰ চিলড্ৰেন এপ্ৰিচিয়েট এণ্ড আণ্ডাৰষ্টেণ্ড মিছফৰ্চুন। টু মেক আৱাৰ চিলড্ৰেন মানে আমাৰ বাচ্চাকেইটাক এপ্ৰিচিয়েট এণ্ড আণ্ডাৰষ্টেণ্ড মিছফৰ্চুন। এপ্ৰিচিয়েট মানে কিবা এটা বস্তু যদি আমাৰ লগত আজি আছে, অ'কে, যদি কালি এই বস্তুটো নাথাকে তেতিয়া কি হ'ব? চ' আজি যদি এই বস্তুটো আছে আমাৰ লগত, আমি এইটো ভেলিউ দিয়া শিকিব লাগে জীৱনত, অ'কে। এণ্ড আণ্ডাৰষ্টেণ্ড মিছফৰ্চুন, আণ্ডাৰষ্টেণ্ড মানে বুজি পোৱা, মিছফৰ্চুন মানে যে যদি নহ'লহেঁতেন কি হ'ব। উই মেক দেম শ্বেয়াৰ ইন মিছফৰ্চুন টু। চ' উই মেক দেম শ্বেয়াৰ মানে ইহঁতক এই বুজাবলৈ, ইহঁতৰ পৰা এনেকৈ কিছুমানক কোনোবা দিনা ব্লাইণ্ড কৰায়, কিছুমানক ক্ৰিপল কৰায়, অ'কে। ইচ টাৰ্ম এভৰি চাইল্ড হেজ ওৱান ব্লাইণ্ড ডে। ইচ টাৰ্ম মানে এতিয়া ইহঁতি যোন ক্লাছত থাকে, চ' ক্লাছটো বেলেগ বেলেগ টাৰ্মত ভাগ কৰা হয়, অ'কে। মানে 2 মাহৰ বা 3 মাহৰ এটা টাৰ্ম হয়, অ'কে। চ' ইয়াত কি কৈছে মিছ ভীমে যে এভৰি এনেকুৱা টাৰ্মত প্ৰত্যেকটো বাচ্চা, এভৰি চাইল্ড হেজ ওৱান ব্লাইণ্ড ডে, যে প্ৰত্যেকটো বাচ্চাই এটা ব্লাইণ্ড ডে পায়, য'ত তেখেতে ল'ৰা ছোৱালীয়ে এক্টিং কৰিব লাগে কি চৰি, যে আজি চকু নাথাকিলে কেনেকৈ দিনত খোজকাঢ়িব পাৰি, কাম কৰিব পাৰি। ওৱান লেম ডে মানে যোনদিনা ভৰি নাথাকা এক্টিং কৰিব লাগে। ওৱান ডেফ ডে যোনদিনা কাণেদি একো শুনি নোপোৱা এক্টিং কৰিব লাগে। ওৱান ইনজাৰ্ড ডে মানে ইনজাৰ্ড মানে দুখ পোৱা, চ' হাতত বা ভৰিত দুখ পোৱা এটা দিন থাকে। এণ্ড ওৱান ডাম ডে, ডাম মানে যোনে কথা ক'ব নোৱাৰে, অ'কে। ডিউৰিং দ্য ব্লাইণ্ড ডে দ্য আইজ আৰ বেণ্ডেজড এবছলিউটলি, অ'কে। চ' ব্লাইণ্ড ডেত কি হয়, ইহঁতৰ চকুকেইটাক পূৰা বেণ্ডেজ মাৰি দিয়ে। এণ্ড দে আৰ অন দেয়াৰ অনাৰ নট টু পিপ। দে আৰ অন দেয়াৰ অনাৰ মানে ইহঁতক এটা প্ৰমিছ লোৱা হয় যে নট টু পিপ। পিপ মানে কি হয়, যদি আজি কাপোৰটো এনেকৈ মই চকুত লগাইছোঁ, চ' মই যদি অলপ এনেকৈ খুলি চাওঁ, এইটোক কয় পিপ। চ' ইহঁতক বাচ্চাকেইটাৰ পৰা প্ৰমিছ কৰোৱা হয় যে যদি বেণ্ডেজটো আছে, বেণ্ডেজটো খুলিব নোৱাৰে কোনো, অ'কে। তাৰপিছত কি হয়, দ্য বেণ্ডেজ ইজ পুট অন অভাৰ নাইট চ' দে ৱেক ব্লাইণ্ড। চ' বেণ্ডেজটো কেতিয়া লগোৱা হয়, ছাপ'জ অহাকালি ব্লাইণ্ড ডে, আজি ৰাতিয়ে লগাই দিয়া হয়, অভাৰ নাইট মানে গোটেই ৰাতি। চ' দে ৱেক ব্লাইণ্ড মানে ৰাতিপুৱা তেতিয়া ইহঁতি গম পাব যে চকু নাথাকিলে মানুহ কেনেকৈ ৰাতিপুৱাৰ পৰা গোটেই দিনটো কেনেকৈ কামবোৰ কৰে, ব্ৰাছ কৰিব লাগে, গা ধুব লাগে, খাব লাগে, পঢ়িব যাব লাগে, শুব লাগে, কামবোৰ কৰিব লাগে, অ'কে। দিছ মিনছ ডেট দে নিড হেল্প উইথ এভৰিথিং। দিছ মিনছ মানে এইটোৱে কি বুজায়, ডেট দে নিড হেল্প মানে ইহঁতক সহায় লাগে, উইথ এভৰিথিং মানে প্ৰত্যেকটো বস্তুৰ লগত। Other children are given the duty of helping them and leading them about. Other children মানে বাকীকেইটা বাচ্চাক ডিউটি দিয়া হয়, অ'কে, ৰেছপনচিবিলিটি। যেনেকৈ ক্লাছ মনিটৰৰ ৰেছপনচিবিলিটি থাকে যে টিচাৰ যদি ক্লাছত নাই, চ' চব বাচ্চাবোৰ ভালকৈ আছে নে, হাল্লা নাই কৰা, এইটো ক্লাছ মনিটৰে চায়, তো এইটোক কয় ক্লাছ মনিটৰৰ ডিউটি। তেনেকৈ ইয়াত এই বাচ্চাকেইটাক ডিউটি দিয়া হয় যোনকেইটাৰ একো ব্লাইণ্ড বা ডেফ বা ডাম বা ক্ৰিপল বা ইনজাৰ্ড দিন একো পৰা নাই, মানে যোনকেইটা দিনত একদম নৰ্মেল ঘূৰি ফুৰিব পাৰে। চ' ইহঁতক কাম দিয়া হয় কি বাকী বাচ্চাবোৰ যাৰ এইবোৰ ৰেছপনচিবিলিটি পৰিছে ইহঁতক সহায় কৰিবলৈ, অ'কে। দে অল লাৰ্ণ চ' মাছ দিছ ৱে, both the blind and the helpers. চ' দে অল লাৰ্ণ মানে চবেই শিকে, লাৰ্ণ মানে শিকা, চ' মাছ দিছ ৱে। চ' এইটো টেকনিকত চবেই বহুত শিকে। কোনে কোনে, both the blind, চ' যোনে যাৰ চকুত বেণ্ডেজ আছে, এণ্ড দ্য হেল্পাৰ্ছ মানে যোনে সহায় কৰিছে ইহঁতক গোটেই দিনটোৰ কাৰণে, ইহঁতি চবেই শিকে। নেক্সট পেজ 59, পেৰাগ্ৰাফ 10, দেৰ ইজ ন' মিজাৰী এবাউট ইট, অ'কে। মিজাৰী মানে কি হয়, অসুবিধা। চ' মিছ ভীমে কি কৈছে কি দেৰ ইজ ন' মিজাৰী এবাউট ইট মানে একো অসুবিধা নাই। এভৰি ওৱান ইজ ভেৰি কাইণ্ড মানে চব ল'ৰা ছোৱালীকেইটা ভাল। এণ্ড ইট ইজ ৰিয়েলি ছামথিং অফ আ গেম। এণ্ড ইট ইজ ৰিয়েলি ছামথিং অফ আ গেম মানে এটা গেমৰ নিচিনা হয় এইটো,
যে আজি কোনোবাই ব্লাইণ্ড এক্টিং কৰিছে, কোনোবাই কথা ক'ব নোৱাৰে, কোনোবাই শুনিব নোৱাৰে, কোনোবা খোজকাঢ়িব নোৱাৰে। বিফোৰ দ্য ডে ইজ অভাৰ, মানে দিন শেষ হোৱাৰ আগতে, দো ইভেন দ্য মষ্ট থটলেছ চাইল্ড ৰিয়েলাইজেছ হোৱাট মিছফৰ্চুন ইজ। চ' মিছ ভীমে কি কৈছে, দিন এটা শেষ হোৱাৰ আগতে ইভেন দ্য মষ্ট থটলেছ চাইল্ড, থটলেছ মানে যোন একো নাভাবে, যাৰ ইমান মানে জীৱনত নাই যে কিবা এটা ভাবিব লাগে, ঠিক আছে। চ' থটলেছ মানে এইটোৱে যে একো চিন্তা নকৰা। চ' তেনেকুৱা বাচ্ছা এটাও শিকে যে আজি কিবা এটা বস্তু নহ'লে কি হ'ব। Paragraph 11, the blind day is of course really the worst. So মিছ ভীমে কি কৈছে, ব্লাইণ্ড ডে যোনদিনা ল'ৰা ছোৱালীকেইটা চকু নাথাকা এক্টিং কৰিবলগীয়া হয়, ইজ ৰিয়েলি দ্য ৱৰ্ষ্ট, মানে চবতকৈ বেয়া দিন হয়। কেলে? বাট ছাম অফ দ্য চিলড্ৰেন টেল মি ডেট দ্য ডাম ডে ইজ দ্য মষ্ট ডিফিকাল্ট। চ' মিছ ভীমে কৈছে ব্লাইণ্ড ডে চবতকৈ বেয়া হয়, কিন্তু তেখেতে এইটোও কৈছে যে কিছুমান বাচ্ছাকেইটাই কয় যে ডাম ডে, যোনদিনা একো কথা ক'ব নোৱাৰি, ইজ দ্য মষ্ট ডিফিকাল্ট, মানে এইটো দিনত চবতকৈ অসুবিধা হয়। উই কেন নট বেণ্ডেজ দ্য চিলড্ৰেনছ মাউথ, মানে বাচ্ছাকেইটাৰ মুখত বেণ্ডেজ লগাব নোৱাৰি। চ' দে ৰিয়েলি হেভ টু এক্সাৰচাইজ দ্য উইল পাৱাৰ। চ' দে ৰিয়েলি হেভ টু এক্সাৰচাইজ দ্য উইল পাৱাৰ, মানে ইহঁতি এনেকৈ ভাবিব লাগিব যে আমি সঁচাকৈ একো ক'ব নোৱাৰোঁ। অ'কে, চ' উইল পাৱাৰ মানে কি হয়, মনত ভাবি লোৱা যে মই কৰিমে। চ' আজি যদি কাৰোবাক কৈছে কি একো কথা ক'ব নোৱাৰা দিনত, চ' ভিতৰত ইমান শক্তি এটা থাকিব লাগে যে নাই মই সঁচাকৈ একো নকওঁ। অ'কে, চ' এইটোৱে কৈছে দে ৰিয়েলি হেভ টু এক্সাৰচাইজ দ্য উইল পাৱাৰ, মানে ইহঁতি একদম যদি কাৰোবাৰ ওপৰত খঙো উঠে ইহঁতি একো ক'ব নোৱাৰে। কাম ইন টু দ্য গাৰ্ডেন এণ্ড চি ফৰ ইয়ৰ চেল্ফ হাউ দ্য চিলড্ৰেন ফিল এবাউট ইট। চ' মিছ ভীমে অথৰজনক মাতিছে, কৈছে কাম ইন টু দ্য গাৰ্ডেন, যে আপুনি আহক গাৰ্ডেনলৈ, এণ্ড চি ফৰ ইয়ৰ চেল্ফ, যে আপুনি নিজে চাই লওক, হাউ দ্য চিলড্ৰেন ফিল এবাউট ইট, যে বাচ্ছাকেইটাই কেনেকৈ ফিল কৰে এইটো গোটেই এক্টিভিটিটো। Paragraph 12, Miss Beam led me to one of the bandaged girls. So Miss Beam অথৰজনক ক'ত লৈ গ'ল, এজনী ছোৱালী যাৰ চকুত বেণ্ডেজ লাগি আছে। Here's a gentleman come to talk to you, said Miss Beam and left us. So Miss Beam এই ছোৱালীজনীৰ লগত অথৰৰ চিনাকি কৰি দিয়ে, কয় কি here's a gentleman, মানে এজন মানুহ আহিছে, to talk to you, তোমাৰ লগত কথা পাতিবলৈ। said Miss Beam, Miss Beam ইমানে কয় and left us, মানে মিছ ভীম তাৰ পৰা গুচি গ'ল। Paragraph 13, don't you ever peep, I asked the girl. চ' অথৰজনে ছোৱালীজনী কি সুধিছে, don't you ever peep, যে তুমি কেতিয়াও চুক পট্টিটো খুলি নোচোৱা নে? Oh no, she exclaimed, মানে ছোৱালীজনী কৈছে নহয়, that would be cheating, যে এইটো চিটিং হ'ব। But I had no idea it was so awful to be blind. ঠিক আছে, চ' ছোৱালীজনীয়ে কি কয় কি বাট আই হেড ন' আইডিয়া, মানে মোৰ অলপো হিচাপ মানে বা মই কেতিয়াও ভাবাই নাই যে ইট ৱাজ চ' অফুল টু বি ব্লাইণ্ড, যে অফুল মানে কি হয়, বেয়া। চ' চকু দি নেদেখা যে ইমান বেয়া হ'ব পাৰে। ছোৱালীজনী এইটোৱে কয় যে মই চিটিং কেতিয়াও নকৰোঁ, বাট তাই এইটোও কয় যে আজি চকু দি দেখিব নোৱাৰিলে কিমান বেয়া হয়, মানে মই এতিয়াই গম পাইছোঁ। ইউ কাণ্ট চি আ থিং, মানে আমি একো দেখিব নোৱাৰোঁ। You feel you are going to be hit by something every moment. So you feel you are going to be hit by something every moment, মানে এনেকৈ লাগে কি আপোনাক কেতিয়াবা এনি মোমেণ্ট, মানে যিকোনো সময়ত কিবা না কিবা বস্তু আমাক আহি লাগিব বা আমি ক'ৰবাত গৈ খুন্দা খাম। আপোনালোকে ট্ৰাই কৰিব, যদি আজি এৰাউণ্ড 5-10 মিনিটৰ কাৰণে নিজৰ ৰুমত চকুত পট্টি লগাই একো দেখিব নোৱাৰে, চাবচোন নিজৰ টেবলত গৈ কেনেকৈ বহিব, কিতাপ কেনেকৈ খুলিব, পেঞ্চিল ক'ত আছে, কাপোৰ ক'ত আছে, ঠিক আছে, তেতিয়াই গম পাব কি চকু নহ'লে কি হয় মানুহ। ইটছ ছাচ এ ৰিলিফ জাষ্ট টু চিট ডাউন। চ' ছোৱালীজনে কি কয়, ইটছ জাষ্ট এ ৰিলিফ, মানে বহুত শান্তি হয়, ৰিলিফ মানে শান্তি, জাষ্ট টু চিট ডাউন, মানে খালি বহি থকা বহুত শান্তি। আৰ ইউৰ হেল্পাৰ্ছ কাইণ্ড টু ইউ, আই আস্কড। চ' অথৰজনে কি সুধিছে, আৰ ইউৰ হেল্পাৰ্ছ, মানে আপোনালোকক যোনে সহায় কৰে ইহঁতি ভাল হয়নে, কাইণ্ড হয়নে আপোনালোকৰ ওচৰত? 14 পেৰাগ্ৰাফত কি লিখা আছে, ফেয়াৰলি বাট দে আৰ নট এজ কেয়াৰফুল এজ আই শ্বেল বি ৱেন ইট ইজ মাই টাৰ্ণ। তো ছোৱালীজনী কি কয় কি ফেয়াৰলি মানে অ'কে বাট দে আৰ নট এজ কেয়াৰফুল, মানে ইহঁতি ইমান সাৱধান নাথাকে। কেয়াৰফুল মানে সাৱধান থকা,
এজ আই শ্যাল বি ৱেন ইট ইজ মাই টাৰ্ণ। চ' ছোৱালীজনীয়ে কি কয় কি যোনদিনা তাইৰ টাৰ্ণ আহিব, তাই কাৰোবাক সহায় কৰা, যোন ব্লাইণ্ড হয়, অ'কে, চ' তাই কয় কি তাই আৰু ভালকৈ কৰিব পাৰিলেহেঁতেন, বাট বাকী কিছুমান হেল্পাৰ্ছে তেনেকৈ নকৰে, অ'কে, জাষ্ট কাম কৰিবলৈ কৰে আৰু। those that have been blind already are the best helpers. So those that have been blind মানে যোনে অলৰেডি এই দিনটো পাইছে য'ত গোটেই দিনক একো চাব নোৱাৰে, those that have been blind already মানে যোনে অলৰেডি পাই থৈছে এইটো, they are the best helpers মানে ইহঁতি চবতকৈ বেছি ভাল সহায় কৰে। it's perfectly ghastly not to see. অ'কে, তাই কি কৈছে it's perfectly ghastly not to see. চ' তাই কৈছে যে মানে ঠিকে আছে, চাব নোৱাৰি, no problem. অ'কে, আই উইচ ইউ উড ট্ৰাই। তাই কি কৈছে মানুহজনক যে আই উইচ মানে মই আশা কৰোঁ যে আপুনি ট্ৰাই কৰিব। অ'কে, তাৰপিছত অ'কে, এতিয়া এই শব্দ গেছলি মানে কি হয়, ভয় লগা। অ'কে, চ' তাই কয় কি ইটছ পাৰফেক্টলি গেছলি মানে একেবাৰে ভয়ানক, যে নট টু চি, আই উইচ ইউ উড ট্ৰাই। শ্যাল আই লিড ইউ এনিৱেৰ আই আস্কড। চ' অথৰজনে কি সোধে কি শ্যাল আই লিড ইউ, মই ক'ৰবাত আপোনাক লৈ যাব পাৰোঁ নেকি। নেক্সট পেজ 60, paragraph 15. Oh yes, she said. মানে তাই কয় কি অঁ হয়তো, লেটছ গ' ফৰ এ লিটল ৱাক, মানে আমি অলপ খোজকাঢ়িব যাওঁ বলক। অনলি ইউ মাষ্ট টেল মি এবাউট থিংছ। অ'কে, চ' তাই কি কয় কি অনলি ইউ মাষ্ট টেল মি এবাউট থিংছ, কি আপুনিয়ে মোক ক'ব লাগিব যে বস্তুবোৰ কি কি আছে। আই শ্যাল বি ছ' গ্লেড ৱেন টুডে ইজ অ'ভাৰ। চ' তাই ছোৱালীজনী কি কয় কি আই শ্যাল বি ছ' গ্লেড মানে মই বহুত সুখী হ'ম, ৱেন টুডে ইজ অ'ভাৰ মানে আজি দিন যেতিয়া শেষ হ'ব। কেলৈ কয়, কেলৈ কি তাই আজি ব্লাইণ্ড হৈছে, চ' দিনটো শেষ হোৱা মানে তাই পট্টিটো খুলি যাব। অ'কে, দ্য আদাৰ বেড ডেজ কাণ্ট বি হাফ এজ বেড এজ দিছ। চ' তাই কি কয় কি বাকী বেয়া দিনবোৰ ইয়াতকৈ আধাও বেয়া হ'ব নোৱাৰে চাগে। হেভিং এ লেগ টাইড আপ এণ্ড হপিং এবাউট অন আ ক্ৰাচ ইজ অলমষ্ট ফান আই গেছ। চ' তাই কয় কি হেভিং এ লেগ টাইড আপ মানে এটা ভৰি বান্ধি দিয়া, এণ্ড হপিং, হপিং মানে কি হয় লাহে লাহে জাম্প কৰি খোজকাঢ়া। অ'কে, অন আ ক্ৰাচ মানে যোনটো ছাপৰ্টত আজি এটা বিকলাং মানুহ বা যোনে খোজকাঢ়িব নোৱাৰে সিহঁতে খোজকাঢ়ে, ইজ অলমষ্ট ফান আই গেছ। মানে ছোৱালীজনীয়ে কি কয় কি আজি যোনদিনা কোনোবা মানুহ যোনে খোজকাঢ়িব নোৱাৰে তেনেকৈ এক্টিং যদি কৰিব হয়, সিহঁতে কি কৰে এটা ভৰি বান্ধি দিয়ে। চ' তাই কয় কি এটা ভৰিটো আছে, এটলিষ্ট চব চাবতো পাৰোঁ। চ' এইটো মানে ব্লাইণ্ড হোৱা ইয়াতকৈ বেয়া আৰু একো বস্তু হ'ব নোৱাৰে। Having an arm tied up is a bit more troublesome because you can't eat without help and things like that. Okay, so তাই তাৰপিছত কয় কি যদি কাৰোবাৰ হাত এটা বান্ধি দিছে এইটো অলপ অসুবিধাজনক হয়, bit more troublesome because you can't eat without help, যে আপুনি কাৰো সহায় নোহোৱাকৈ খাব নোৱাৰে, and things like that মানে আৰু বাকী কামো কৰিব নোৱাৰে। যদি হাত বান্ধি দিয়ে আমি কেনেকৈ কামবোৰ কৰিম। অ'কে, তাৰপিছত কৈছে I don't think I'll mind being deaf for a day. So তাই কয় কি I don't mind মানে মই বেয়া নাপাম যদি মই ডেফ হ'ব দিয়ে একদিনৰ কাৰণে। ডেফ মানে যোনে একো শুনিব নোৱাৰে, এটলিষ্ট নট মাছ। মানে তাই কয় কি এটলিষ্ট মানে ইমান এটা অসুবিধা মই নাপাম যে একো শুনিব নোৱাৰোঁ মই। বাট বিং ব্লাইণ্ড ইজ ছ' ফ্ৰাইটনিং। বাট এটা অন্ধা মানুহ হোৱা বহুত ভয় লগা। ফ্ৰাইটনিং মানে ভয় লগা। My head aches all the time just from worrying that I'll get hurt. Where are we now? চ' তাই কি কয় কি মোৰ মূৰটো এইটো কথাতে বিষাই যায় যে মই ক'ৰবাত খুন্দা খাম বা দুখ পাম, যিহেতু দেখিব নোৱাৰে, চকুটো বান্ধি থোৱা আছে। তাৰপিছত তাই সোধে মানুহজনক অথৰজনক ৱেৰ আৰ উই নাও, যে আমি ক'ত আছোঁ। তো পেৰাগ্ৰাফ 16ত কৈছে ইন দ্য প্লে গ্ৰাউণ্ড আই ছেড, মানে আমি খেলা জেগাত আছোঁ, গ্ৰাউণ্ডত। উই আৰ ৱাকিং টুৱৰ্ডছ দ্য হাউচ, আমি ঘৰৰ পিনে খোজকাঢ়ি আছোঁ। মিছ বিম ইজ ৱাকিং আপ এণ্ড ডাউন দ্য গাৰ্ডেন উইথ এ টল গাৰ্ল। চ' মিছ বিমে কি কৰি আছে, খোজকাঢ়ি আছে। তাৰ লগত এজনী ওখ ছোৱালীৰ লগত, টল মানে ওখ, গাৰ্ডেনতে। হোৱাট ইজ দ্য গাৰ্ল ৱেৰিং, মাই লিটল ফ্ৰেণ্ড আস্কড। চ' অথৰজনে কৈছে কি ছোৱালীজনী যোন অন্ধা হৈ আছে সেইদিনা, তাই সুধিছে কি ছোৱালীজনী কি পিন্ধিছে, এই বেলেগ ছোৱালীজনী যাৰ লগত মিছ বিম খোজকাঢ়ি আছে। চ' অথৰজনে কি কয় আ ব্লু কটন স্কাৰ্ট, যে নীলা ৰঙৰ কটনৰ স্কাৰ্ট পিন্ধিছে, এণ্ড আ পিংক ব্লাউজ। অ'কে, পিংক ব্লাউজ মানে ছোৱালীয়ে পিন্ধা ওপৰৰ কাপোৰটো,
পিংক কালাৰৰ গুলপীয়া ৰঙৰ আই থিংক ইটছ মিলি চ' তাই কি কয় কি আই থিংক ইটছ মিলি যে এই ছোৱালীজনীৰ নাম চাগে মিলি হ'ব পাৰে শ্বি ছেড হোৱাট কালাৰ ইজ আৰ হেয়াৰ মানে তাই আকৌ সুধিছে কি তাই চুলি ৰংটো কি ভেৰি লাইট মানে বহুত পাতল আই ছেড অথৰে কৈছে য়েছ দেটছ মিলি শ্বি ইজ দ্য হেড গাৰ্ল তাৰপিছতে ছোৱালীজনীয়ে কি কয় কি য়েছ যে তাই মিলিয়ে হয় তাই হেড গাৰ্ল হয় এতিয়া হেড গাৰ্ল কি হয় যেতিয়া স্কুলত বহুত বাচ্চা থাকে তেতিয়া এটা হেড বয় হেড গাৰ্ল হয় চ' যোন চবতকৈ ছিনিয়ৰ ক্লাছ থাকে তাৰ পৰা এজন ল'ৰা আৰু এজনী ছোৱালী গোটেই স্কুলত হেড বয় হেড গাৰ্ল হয় সিহঁতে কি কৰে আজি স্কুলত কিবা ডিচিপ্লিনৰ কাম হ'ল বা কিবা এক্টিভিটি কৰিব লাগে এইটো হেড বয় হেড গাৰ্লে বাকী চব বাচ্চাকেইটাৰ লগত ডিচাইড কৰে আৰু ইহঁতে কয় কি কেনেকৈ কৰিব লাগে চ' এই ছোৱালীজনী মিলি হেড গাৰ্ল আছিলে ইহঁতৰ স্কুলত দেৰ ইজ এন অল্ড মেন টাইং আপ ৰ'জেছ আই ছেড চ' অথৰজনে কয় কি এজন বুঢ়া মানুহ মই দেখিছোঁ যোনে গোলাপ ফুল বান্ধি আছে টাই কৰা মানে বান্ধা য়েছ দেটছ পিটাৰ ছোৱালীজনে কি কয় কি অঁ এখেত পিটাৰ হয় নাম পিটাৰ হয় হি ইজ দ্য গাৰ্ডনাৰ মানে মালিক হি ইজ হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ অল্ড চ' তাই কয় কি তেখেতৰ বয়স 100 বছৰতকৈ পুৰণা এতিয়া নৰ্মেলি মানুহৰ বয়স ইমান হ'ব নোৱাৰে তো তাই যেতিয়া কৈছে হি ইজ হাণ্ড্ৰেডছ অফ ইয়াৰ্ছ অল্ড মানে বহুত বছৰৰ পৰা আছে আজি এই স্কুলত এইটোৱে বুজায় অ'কে এণ্ড হিয়াৰ কামছ এ গাৰ্ল উইথ কাৰ্লি ৰেড হেয়াৰ তাৰপিছত অথৰজনে আকৌ কয় কি ইয়াত আৰু এজনী ছোৱালী এতিয়া আহি আছে যাৰ চুলিটো ৰঙা আৰু কাৰ্লি মানে এনেকৈ ঘূৰণীয়া মেগী নিচিনা শ্বি ইজ অন ক্ৰাচেছ মানে তাই যোনটো বিকলাং মানুহবোৰে লৈ ফুৰে এই লাঠি ডাণ্ডাটো সেইটো ক্ৰাচ বুলি কয় তো তাই ক্ৰাচ লৈ ঘূৰি আছে দেটছ অনিতা শ্বি ছেড চ' এই ছোৱালীজনীয়ে চবকে চিনি পায় তো কয় কি তাই অনিতা হয় অ'কে পেৰাগ্ৰাফ 17 লাষ্ট পেৰাগ্ৰাফ নেক্সট পেজ 62 চাওক এণ্ড চ' উই ৱাকড অন মানে আমি খোজকাঢ়ি গ'লোঁ গ্ৰেজুৱেলি মানে লাহেকৈ আই ডিছকাভাৰ্ড মানে মই গম পালোঁ দেট আই ৱাজ 10 টাইমছ মোৰ থটফুল দেন আই এভাৰ থট আই কুড বি তো লেখকজনে কি কৈছে কি গ্ৰেজুৱেলি লাহেকৈ মই গম পালোঁ কি মই 10 টাইমছ মোৰ থটফুল আছিলোঁ যে আজি মই বেছিয়ে ভাবি আছিলোঁ 10 গুণ বেছি দেন আই এভাৰ থট আই কুড বি যে মই ভাবিছিলোঁ যদি আজি জীৱনত মই ইমান কেতিয়াবা ভাবিম নে আজি মই 10 গুণ বেছি ভাবি আছিলোঁ আই অলছ' ৰিয়েলাইজ মানে মই এইটো গম পালোঁ দেট ইফ আই হেড টু ডেছক্ৰাইব পিপল এণ্ড থিংছ টু ছাম ওৱান এলছ যে মই যদি কাৰোবাক মানুহৰ বিৱৰণ কৰিব লাগে বা কাৰোবাক বস্তু বুজাব লাগে থিংছ টু ছাম ওৱান এলছ ইট মেড দেম মোৰ ইণ্টাৰেষ্টিং টু মি মানে এইটো মোৰ আৰু ৰুচি আনে তো অথৰে গম ভাল পাইছে এই এক্সাৰচাইজটো তেখেতে যে এই অন্ধা ছোৱালীৰ লগত খোজকাঢ়ি ফুৰিছে তেখেতে ভাল পাইছে তেখেতে কৈছে কি এটাতো তেখেতে গম পালে কি তেখেতে 10 গুণ বেছি ভাবি পালে তেখেতে যিমান ভাবিছিলে জীৱনত মই ইমান কেতিয়াও ভাবিব পাৰিম নে তেখেতে আজি গম পাইছে কি তেখেতে সঁচাকৈ ইমান ভাবিব পাৰে আৰু তেখেতে মানুহৰ বিৱৰণ কৰা আৰু বস্তুবোৰৰ বিৱৰণ কৰা বেলেগক বুজোৱা এইটো তেখেতে ভাল পাইছে ৱেন আই ফাইনেলি হেড টু লিভ মানে মই শেষত যেতিয়া যাব হৈছে স্কুলৰ পৰা অথৰজনে কৈছে আই টল্ড মিছ বিম মানে মই মিছ বিমক ক'লোঁ কি ক'লোঁ দেট আই ৱাজ ভেৰি চৰি টু গ' যে মোৰ বহুত দুখ লাগিছে যাবলৈ শ্বি ৰিপ্লাইড দেন দেৰ ইজ ছামথিং ইন মাই ছিষ্টেম আফটাৰ অল মানে মিছ বিমে কৈছে কি তেনেহ'লে আমি যি কৰি আছোঁ স্কুলত এইটোৱে আপোনাক সঁচাকৈ প্ৰভাৱিত কৰিছে তেখেতে এইটো বুজাইছে অ'কে চ' অথৰৰ নাম হ'ল E.V. লিউকাছ আৰু তলত ব্ৰেকেটত লিখা আছে আব্ৰিজড এণ্ড চিম্প্লিফাইড আব্ৰিজড মানে এইটো বহুত দীঘল এটা চেপ্টাৰ আছিলে চ' তাক ছুটি কৰিছে আৰু চিম্প্লিফাইড মানে চিম্পল ভাষাত লিখিছে আমাৰ কাৰণে পঢ়িবৰ কাৰণে অ'কে চ' ক্লাছ ইয়াত আমাৰ এই চেপ্টাৰটো শেষ হ'ল আমি কি কৰিম ডিফিকাল্ট মিনিংছ শব্দবোৰ মিনিংছ লিখিম আণ্ডাৰলাইন কৰিম আৰু অহাকালি নেক্সট ক্লাছত আমি কুৱেশ্যন আনচাৰ্ছ লৈ যাম ঠিক আছে চ' আনটিল উই মিট এগেইন ক্লাছ টেক কেয়াৰ এণ্ড ষ্টে ছেফ বাই